নমস্কাৰ, মই চিম্পী কলিতাই অনন্ত দাসদেৱৰ স্বৰচিত কবিতা এটি পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম মা। মা, তোমাৰ অশেষ কষ্টৰ বিনিময়ত আজি এই সেউজীয়া পৃথিৱীখন দেখিলোঁ। শুনা মা, মই বিফল হৈছোঁ, কিন্তু হাৰ মনা নাই। দেউতা আৰু মা, তোমালোকে কৰা কষ্টবোৰ দেখি মই হাৰ মানিব নোখোজো মা। সপোনবোৰ বাস্তৱ কৰাৰ পথত আহিব বহুতো ঘাত প্ৰতিঘাত, উজুতি খাম, পিছল খাই পৰিম, কিন্তু মই নিদিওঁ মা। তোমাৰ আৰু দেউতাৰ মুখখন মনত পেলাই পুনৰ উঠি যুঁজিম, আকৌ দৌৰিম। মোৰ হেঁপাহ মই চাব বিচাৰোঁ, মোৰ সফলতাৰ পিছত মোতকৈ 10 গুণ সুখী হোৱা দেউতা আৰু মাজনীৰ সুখৰ হাঁহিটো মই চিনিব বিচাৰোঁ, আজৰি আনিব বিচাৰোঁ। দেউতা, তোমাৰ কষ্টৰ ভাৰখন মোৰ কান্ধত ল'ব বিচাৰোঁ। দুদিন দেৰি হ'ব, কিন্তু মই সফল হ'ম। তোমালোকৰ আশীৰ্বাদ আছেই ন? সেই আশীৰ্বাদেই মোৰ সাহস মা, সেই আশীৰ্বাদেই মোৰ সাহস।